Hello everyone, good morning. আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱা 5টাতে ষ্টাৰ্ট কৰিছোঁ কাৰণ মা আৰু লাবু যাব ওলাইছে যে আমাৰ তেজপুৰ ঘৰলৈকে কাৰণ তেজপুৰত কিবা এটা কাম আছে সেইকাৰণে লৰালৈকে যাব লগা হ'ল আৰু এইফালে ময়ো ৰাস্তাতে কিবা খাবৰ কাৰণে পেকিং কৰি দিছোঁ বনাই ৰাতিপুৱা 5টাতে উঠি আৰু যেহেতু দেৰি হ'ব সেইকাৰণে ৰাস্তাত ৰখি খাবলৈ নালাগে সেইকাৰণে গাড়ীতে বহি খাব পাৰিব বুলি কিবা কিবি বনাই দিলোঁ আৰু মাহঁত যোৱাৰ পিছতে মই ভাবিলোঁ অকণমান দীপাৰ লগতে খোজকাঢ়ি আহোঁ আৰু চাওকচোন আজি ৰাতিপুৱাই বতৰটো ইমান ধুনীয়া কৰিছে একদম ডাৱৰীয়া বতৰ আৰু এনেই নহ'লে 5টাতে একদম পুৰা চোকা ৰ'দ আহে আৰু আজি ধুনীয়া বতৰটো আৰু চাওক একদম এইফালে ৰাতিপুৱা 5টা বজাত কোনো এটা মানুহ নাই আমি দুজনীৰ পৰা খোজকাঢ়ি গৈ আহিছোঁ আৰু এইফালে আমাৰ ঘৰৰ কাষতে মানুহে ঘৰৰ ধুনীয়াকৈ একদম মমাই তামোল হৈ আছে আৰু আমি এইটো মমাই তামোল বুলিয়ে কওঁ আৰু দেখি একদম খাওঁ খাওঁ লাগি গ'ল আৰু এয়া আহি গ'লোঁ নদী পাৰলৈকে আৰু এয়া হৈছে উমানন্দ মন্দিৰ আৰু এতিয়া মানুহে এজন দুজনকৈ আহিছে খোজ কাঢ়িবলৈ আৰু নদীৰ পাৰৰ ফালে ৰাতিপুৱাৰ টাইমটোত বহুত মানুহে খোজ কাঢ়িব আৰু আমি আগলৈকে নগ'লোঁ বেলিভুৰ ফালে কাৰণ ভালকৈ নাথাকিলোঁ সেইকাৰণে নগ'লোঁ আৰু এয়া আমাৰ দীপাই একদম শেৱালি ফুল বুটলি আছে আৰু ঘৰলৈ আহিলোঁ আৰু আহি মুখ হাতখিনি ধুই ল'লোঁ আৰু এগিলাচ কুহুমীয়া গৰম পানীৰে আৰু দিনটো আৰম্ভ কৰি দিলোঁ আৰু যোৱাকালি ৰাতি যিহেতু আমি তলতে আছিলোঁ আৰু যিহেতু ঘৰত কোনো নাই আমি তিনিটাই আছোঁ এতিয়া আৰু সেইকাৰণে ভাবিলোঁ পটাপট কামখিনি কৰি লওঁ কাৰণ পাহিও শুই আছে আৰু তাই শুই উঠিলে কামখিনি ভালকৈ কৰা নহয় আৰু তাইৰ লগত লাগি থাকিব লাগে আৰু মোৰো প্ৰায় কাম বনখিনি হৈ গ'ল আৰু এতিয়া গা পা ধুই ৰেডি হৈ লওঁ আৰু আমাৰ দীপাই ইফালে লৈ আছে ধুনীয়াকৈ লাল চাহ আৰু ব্ৰেড দুজনীয়ে বহি লৈ খাই ল'লোঁ আৰু একদম পটাপট টাইমটো গুচিয়ে গ'ল 8টা বাজি গ'ল আৰু